মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ যিটো গোলাকাৰ দাপন আছে এই গোলাকাৰ দাপন টপিকটো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ, এইটো গোলাকাৰ শব্দ, তাকে আমি গোলাকাৰ দাপন বা গোলকীয় দাপন বুলি কোৱা হয়। ই দুই প্ৰকাৰৰ, অৱতল দাপন আৰু উত্তল দাপন। হৈ গ'ল। এতিয়া আমি কেনেকৈনো চিনি পাম সেইটো মই তোমালোকক ইয়াতে বুজাই দি আছো। চোৱা, এতিয়া এই দাপনখন কি অৱতল দাপন? এতিয়া আমাৰ প্ৰশ্ন হ'ব যে এই দাপনখনক আমি কিয় অৱতল দাপন বুলি কৈছো, আমি কেনেকৈ চিনি পাম? চোৱা, মই ইয়াতে লিখি দিছো, এইফালে ৰং দিয়া আছে, এইফালৰ পৃষ্ঠখিনিত ৰং দিছো, এইফালৰ চাইডটো, ঠিক বাহিৰৰ চাইডটো, ঠিক আছে। আৰু গোলকৰ ভিতৰৰ ফালৰ চাইডটোক আমি প্ৰতিফলন পৃষ্ঠ বুলি ক'ম, ঠিক আছে। এতিয়া প্ৰতিফলন পৃষ্ঠটো যদি ভাঁজ কেন্দ্ৰ, চোৱা গোলকৰ যিটো কেন্দ্ৰ থাকে তাক ভাঁজ কেন্দ্ৰ বুলি কয়, তাক চিৰে বুজোৱা হয়, ঠিক আছে। এতিয়া মনত ৰাখিবা, যদি প্ৰতিফলন পৃষ্ঠখন যদি ভাঁজ কেন্দ্ৰৰ ফালে যদি থাকে তেতিয়াহ'লে তেনেকুৱা দাপনক আমি অৱতল দাপন বুলি কওঁ, ঠিক আছে। আৰু মনত ৰাখিবা, এই যিটো অৱতল দাপন এখন আছে, এই গোলকৰে এটা অংশ হয় এই অৱতল দাপনখনত, ইয়াতে ঠিক আছে। আৰু প্ৰতিফলন পৃষ্ঠখনৰ যিটো কেন্দ্ৰ আছে তাক মেৰু বুলি কওঁ, তাক পিৰে বুজোৱা হয়। আৰু যিটো তোমালোকৰ মেৰু মানে পি আৰু চিৰ মাজৰ মাজত যিটো অৱস্থান আছে তাক আমি ফকাছ বুলি কওঁ, ঠিক আছে। আৰু মনত ৰাখিবা, এই ফকাছ আৰু পিৰ মাজৰ যিখিনি ডিষ্টেঞ্চ সেইখিনিক আমি ফকাছ দৈৰ্ঘ্য বুলি কওঁ, ঠিক আছে। তো এইখিনি বস্তু মই বুজাই দিলো। এতিয়া মনত ৰাখিবা, ইয়াত যদি লাইট পৰে তেতিয়াহ'লে তোমালোকৰ কি হ'ব, যিহেতু এইটো প্ৰতিফলন পৃষ্ঠ এইফালে, তো লাইট তোমালোকৰ এনেকুৱাকে ৰিফ্লেক্ট হৈ যাব, বাহিৰৰ ফালে তোমালোকৰ নহয়, এইফালে তোমালোকৰ হ'ব, ঠিক আছে। এতিয়া নেক্সট উত্তল দাপন বুলি আমি কেনেকৈ চিনি পাম? চোৱা, উত্তল দাপনত তোমালোকে চোৱা, ৰং দিয়া ফাল এইফালে, আমি এইফালে ৰং দিছো, ঠিক আছে। আৰু প্ৰতিফলন পৃষ্ঠখন কোনফালে আছে? বাহিৰৰ ফালে আছে। এতিয়া মনত ৰাখিবা, যদি ভাঁজ কেন্দ্ৰ, চি মানে হ'ল ভাঁজ কেন্দ্ৰৰ যদি অপজিট চাইডে যদি প্ৰতিফলন পৃষ্ঠখন থাকে তেতিয়াহ'লে তাক আমি উত্তল দাপন বুলি কওঁ। তো তোমালোকে মনত ৰাখিবা, তাৰমানে ভাঁজ কেন্দ্ৰৰ বিপৰীত ফালে প্ৰতিফলন পৃষ্ঠখন থাকিব, ঠিক আছে। আৰু এইটো ফকাছ আৰু এইটো মেৰু, আৰু এতিয়া যদি লাইট এইফালে যদি পৰে তেতিয়াহ'লে তোমালোকৰ ইয়াতে প্ৰতিফলিত হৈ এইফালে যাব, হৈ গ'ল। এতিয়া যিখন প্ৰতিফলন পৃষ্ঠ আছে সেইখন যদি ভাঁজ কেন্দ্ৰৰ বিপৰীত ফালে থাকে তেতিয়াহ'লে তাক আমি উত্তল দাপন বুলি ক'ম, ঠিক আছে। তো এনেকৈ আমি চিনি পাব পাৰি অলপ চলপ, মই বুজাই দিলোঁ অলপ চলপ। তাৰপিছত ইয়াতে তোমালোকে চোৱা, ইয়াতে মই কিছুমান লিখি দিছোঁ। পি মানে হ'ব মেৰু, চি মানে ভাঁজ কেন্দ্ৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয়। আৰ মানে হ'ব ভাঁজ ব্যাসাৰ্ধ, মানে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যিটো ব্যাসাৰ্ধ আছে এইটোকে ভাঁজ ব্যাসাৰ্ধ বুলি কয়। মুখ্য অক্ষ মানে হ'ব কি, যে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে যিডাল ৰেখা গৈছে এইডাল মুখ্য অক্ষ বুলি কয়। আৰু এফ মানে হ'ব মুখ্য ফকাছ বুলি কয়। আৰু স্মল এফ মানে হ'ব ফকাছ দৈৰ্ঘ্য, যিটো মেৰু আৰু ফকাছৰ মাজৰ যিটো দূৰত্ব। এম এন মানে গবাক্ষ বুলি কওঁ, ঠিক আছে। এতিয়া মনত ৰাখিবা, ভাঁজ ব্যাসাৰ্ধক আৰেৰে বুজায় আৰু দাপনখনৰ ফকাছ দৈৰ্ঘ্যক কিহেৰে বুজায়? এফেৰে বুজায়। তো এইটো এতিয়া ভাঁজ ব্যাসাৰ্ধ দাপনখনৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ বুলি কৈছে। তাৰমানে ভাঁজ ব্যাসাৰ্ধ আৰ ইকুৱেল টু 2F, এফ মানে ফকাছ দৈৰ্ঘ্য, ঠিক আছে। এতিয়া এফ ইকুৱেল টু R/2, এই সূত্ৰটো তোমালোকে মনত ৰাখিবা। এইটোৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে জেনেৰেলি। তো এইখিনিয়ে আছিল আমাৰ গোলাকাৰ দাপনৰ অৱতল আৰু উত্তল দাপনৰ ওপৰত কথা। তো তোমালোকে